চিন্ময়ী আপোনালোক সকলকে স্বাগতম জনাইছো। ভক্তি ৰখেৰে জীপাল এতিয়া যোৰহাটৰ আকাশ বতাহ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। লাখ লাখ ভকত বৈষ্ণৱৰ সমাগম ঘটিছে এতিয়া যোৰহাটৰ সোণাৰাম চুতীয়া সমন্বয় খেল পথাৰ। ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ। জনাই আছো আপোনালোকক সবিশেষ। ভক্তিৰখেৰে জীপাল এতিয়া যোৰহাটৰ আকাশ বতাহ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। লাখ লাখ ভকতৰ সমাগম ঘটিছে যোৰহাটৰ মৌবন্ধাৰ এৰাতলীৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰলৈ। ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে অগ্নিগড়ৰ আৰ্হিৰে সজোৱা মূল তোৰণ ভাগ। আজি দ্বিতীয় দিনাও হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। ভক্তপ্ৰাণ ৰাইজেৰে ভৰিছে এতিয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ। ভকত বৈষ্ণৱকে শুশ্ৰূষা কৰিছে সেৱা বাহিনীয়ে। আটকধুনীয়াকৈ সজাই তুলিছে শিবিৰসমূহ। যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰাতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। যিহেতু কালিৰে পৰা আৰম্ভ হৈছে ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ। লাখ লাখ ভকতৰ সমাগম ঘটিছে যোৰহাটৰ মৌবন্ধাৰ এৰাতলীৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰলৈ। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে অগ্নিগড়ৰ আৰ্হিৰে সজোৱা মূল তোৰণ ভাগ। আজি দ্বিতীয় দিনাও হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে যোৰহাটৰ আকাশ বতাহ। ভক্তপ্ৰাণ ৰাইজেৰে ভৰিছে এতিয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ। ভকত বৈষ্ণৱক শুশ্ৰূষা কৰিছে সেৱা বাহিনীয়ে। আটকধুনীয়াকৈ সজাই তুলিছে শিবিৰসমূহ। যেন দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰাতলীৰ পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ। এই মুহূৰ্তত আমাৰ সংবাদদাতা আছে যোৰহাটত, আমি পোনে পোনে তেওঁলৈ যাব বিচাৰিছো। হৰিণ নামে কৰি আছে জগত উদ্ধাৰ। হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ যোৰহাট জিলাৰ আতিথ্যত হৈছিলে আৰু আজি প্ৰথমটো দিনা হৰিণ নামেৰে মুখৰিত হৈছে সমগ্ৰ এই যোৰহাটৰ চৌপাশ। সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থই দেখাব। এনেধৰণে যিসকল সেৱক সেৱিকা আছে ভকত বৈষ্ণৱক আদৰিবৰ বাবে এনেধৰণে সাজু হৈ পৰিছে আৰু দিনে নিশাই কষ্টৰ ফলত আজি এনেধৰণে ভকত বৈষ্ণৱক আদৰিবলৈ পাইছে এইসকল যোৰহাটৰ সেৱা বাহিনীয়ে। মই পোনে পোনে সেই সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থক দেখাবৰ কাৰণে অনুৰোধ জনাইছো। এইধৰণে সজাই পৰাই তোলা হৈছে মূল তোৰণ। এই মূল তোৰণৰ যি প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবি সকলোৱে যেন আকৰ্ষণৰ বিন্দু হৈ পৰিছে। সকলোৱে এনেধৰণে ওলাই আহিছে যোৰহাটৰ এই মৌবন্ধা এৰাতলীৰ বাকৰিত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান, জাতি জনজাতি সকলোকে একত্ৰিত হৈ এনেধৰণে সকলোৱে অধিৱেশনস্থলীত ওলাই আছে। মই কথা পাতিবলৈ যত্ন কৰিম যোৰহাট জিলা শাখাৰ একনিষ্ঠ সেৱক আছে, সেৱকৰ সৈতে কথা পাতিম। কি ক'ব আজি প্ৰথমটো দিনা কি কেনেধৰণে আজি চলি? কৃষ্ণ জয় শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত যোৰহাট জিলাত আজিৰ পৰা ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। অতিকৈ আনন্দিত হৈছো। আমাৰ জিলাত এইবাৰ আমি প্ৰায় ২০-২৫ বছৰ পিছত আমি ভকতক আমি আমন্ত্ৰণ কৰি আমি সেৱা কৰিবলৈ পাইছো। বহুত দিনৰ অপেক্ষাত এই যোৰহাট জিলাত আহিছে অধিৱেশনখনি। বহু কষ্টৰ ফলত আপোনালোকে পাইছে, কি ক'ব? কিন্তু সঁচাই ভাল লাগিছে। এয়া আমি স্বীকাৰ কৰিব লাগিব। আমি ভকতসকলক বহুত পুণ্য বলতহে আমি আজি ইয়াত সেৱা কৰিবলৈ পাইছো আৰু এই বৰ্ণাঢ্য কাৰ্যসূচী ৪দিনীয়া কাৰ্যসূচীত আমি পূৰ্ণ সহযোগিতাৰে ভকতসকলক অকণো কষ্ট নোপোৱাকৈ আমি
সম্পূৰ্ণ সেৱাৰ বাহিনীয়ে আমি সহায় কৰি যাম বুলি সেৱা ধৰিছো। মই ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ লগত আৰু এজন সেৱক আছে, সেৱকৰ লগত কথা পাতিম। কি ক'বা আজি শুভ মুহূৰ্তত প্ৰথমটো দিনা তোমালোকে এনেধৰণে ওলাই আহিছা, কষ্ট কৰিছা, অলপ সেৱা কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছা, কি ক'বা? কৃষ্ণ প্ৰথমতে সকলো ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ তৰফৰ পৰা আমি সকলোকে অস্ত্ৰ আদৰণি জনাইছো, ভক্তিপূৰ্ণ সেৱা জনাইছো। ভাল লাগিছে আজি আমাৰ সমগ্ৰ যোৰহাটবাসী এটা পবিত্ৰ ভূমিলৈ আজি পৰিণত হৈছে, ভাল লাগিছে। বাকী আমি নাজানো আমি ভগৱানক কেনেদৰে শুশ্ৰূষা কৰিব পাৰিছো, চেষ্টা কৰিছো সকলোকে আমি এক সৰ্বাংগ সুন্দৰ হিচাপে আমি ভাল লাগিছে। আমি সকলো এই বতাহৰ পৰা আহিছো, আমি 30জন সেৱা বাহিনী আহিছো, বহুত ভাল লাগিছে। অলপ নাম নেৰিবা ধৰিবা হৰিৰ নামহে, নেৰিবা ধৰিবা হৰিৰ নামহে, হৰিৰ নামেহে মুকুতি সাধেহে, নেৰিবা ধৰিবা হৰিৰ নামহে, নেৰিবা ধৰিবা হৰিৰ নামহে, নেৰিবা ধৰিবা হৰিৰ নাম, নেৰিবা ধৰিবা হৰিৰ নাম, নেৰিবা ধৰিবা হৰিৰ নাম। শংকৰ গুৰু আমাৰে, লুকাই আছে দেখা দিয়া, লুকাই আছে দেখা দিয়া, মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে, মিনতি বচন শংকৰ গুৰু আমাৰে, বোলাহৰ বচন শংকৰ গুৰু আমাৰে। হয়, এনেধৰণে মৌ বান্ধা এৰাল ধৰি পথাৰত চলিছে হৰিৰ নামৰ যি অসমীয়া ৰস সকলে বোৱাই লৈ গৈছে, আৰু আজি প্ৰথম প্ৰান্তত চলি আছে শংকৰ সংঘৰ। আৰু এই প্ৰথম দিনা কাৰ্যসূচীৰে যিসকল সেৱক সেৱিকা আছে, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন জিলা শাখাৰ পৰা আহি উপস্থিত হৈছে, আৰু এই উপস্থিত হোৱাৰ পিছতে নিজৰ নিজৰ যি কমিটি বিষয়ববীয়াসকল আছে, নিজৰ নিজৰ সকলোকে কাম ভগাই দিয়া হৈছে, আৰু সেই কামৰ মাজেৰে হৰিৰ নাম এনেধৰণে হৰিৰ নামৰ মাজেৰে সকলে এনেদৰে সেৱা কৰি গৈছে, ভকত বৈষ্ণৱক সেৱা ধৰি গৈছে। হয়, এনিটক্সৰ প্ৰতিকৰ সেই দৰ্শকক দেখুৱাৰ কাৰণে মই মৌ বান্ধা এৰাল ধৰি পথাৰত উপস্থিত হৈছিলো। হয়, হৰিৰ নামে সাৰ, হৰিৰ নামে কৰি আছে জগত উদ্ধাৰ। হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ যোৰহাট জিলাৰ আতিথ্যত হৈছিলে, আৰু আজি প্ৰথমটো দিনা হৰিৰ নামেৰে মুখৰিত হৈছে সমগ্ৰ এই যোৰহাটৰ চৌপাশ। সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থই দেখাব। এনেধৰণে যিসকল সেৱক সেৱিকা আছে, ভকত বৈষ্ণৱক আদৰিবৰ বাবে এনেধৰণে সাজু হৈ পৰিছে, আৰু দিনে নিশাই কষ্টৰ ফলত আজি এনেধৰণে ভকত বৈষ্ণৱক আদৰিবলৈ পাইছে এইসকল যোৰহাটৰ সেৱা বাহিনীয়ে। মই পোনে পোনে সেই সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থক দেখাবৰ কাৰণে অনুৰোধ জনাইছো। এনেধৰণে সজাই পৰাই তোলা হৈছে মূল তোৰণ। এই মূল তোৰণৰ যি প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবি সকলোৱে যেন আকৰ্ষণৰ বিন্দু হৈ পৰিছে। সকলোৱে এনেধৰণে ওলাই আহিছে যোৰহাটৰ এই মৌ বন্ধা এৰাল ধৰি বাকৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান, জাতি জনজাতি সকলোকে একত্ৰিত হৈ এনেধৰণে সকলোৱে অধিৱেশনস্থলীত ওলাই আহিছে। মই কথা পাতিবলৈ যত্ন কৰিম যোৰহাট জিলা শাখাৰ একনিষ্ঠ সেৱক আছে, সেৱকৰ সৈতে কথা পাতিম। কি ক'ব আজি প্ৰথমটো দিনা কি কেনেধৰণে আজি চলি কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এইবাৰ বৈষ্ণৱ পণ্ডিত মুৰুনাৰায়ণ চুতীয়া সমন্বয় ক্ষেত্ৰত যোৰহাট জিলাত আজিৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। অতিকৈ আনন্দিত হৈছো। আমাৰ জিলাত এইবাৰ আমি প্ৰায় 20-25 বছৰ পিছত আমি ভকতক আমি আমন্ত্ৰণ কৰি আমি সেৱা কৰিবলৈ পাইছো। বহুত দিনৰ অপেক্ষাত এই যোৰহাট জিলাত আহিছে অধিৱেশনখনি, বহু কষ্টৰ ফলত আপোনালোকে পাইছে, কি ক'ব? কিন্তু সঁচাই ভাল লাগিছে। এয়া আমি স্বীকাৰ কৰিব লাগিব, আমি ভকতসকলক বহুত পুণ্য বলতহে আমি আজি ইয়াত সেৱা কৰিবলৈ পাইছো, আৰু এই বৰ্ণাঢ্য কাৰ্যসূচী 4দিনীয়া কাৰ্যসূচীত আমি পূৰ্ণ সহযোগিতাৰে ভকতসকলক
নিজৰ যি কমিটি বিষয়ববীয়াসকল আছে নিজৰ নিজৰ সকলোকে কাম ভগাই দিয়া হয় আৰু সেই কামৰ মাজেৰে হৰিৰ নাম এনেধৰণে হৰিৰ নামৰ মাজেৰে সকলে এনেদৰে সেৱা কৰি গৈছে সেৱা ধৰি গৈছে হয় এনিটক্সৰ প্ৰতিকৰ সেই দৰ্শকক দেখুওৱাৰ কাৰণে মই মৌ বান্ধা এৰালদৰি পথাৰত উপস্থিত হৈছিলো হয় এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।